কাৰ মৃত্যু কেতিয়া কোনেও নাজানে। দীপজ্যোতি বৰা নামৰ যুৱকজনেও ভবা নাছিল এই যাত্ৰাই জীৱনৰ শেষ যাত্ৰা হ'ব। এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাহিনীলে এগৰাকী সম্ভাৱনাময় যুৱকৰ। দীপজ্যোতি বৰা মাজুলীত ঘৰ যুৱকজনৰ। গাত মাহ হালধি সনাৰ কথা আছিল দীপজ্যোতিৰ, আৰু মাত্ৰ কেইদিনমানৰ পিছতেই বিবাহৰ আয়োজন কৰিছিল ঘৰখনত। কিন্তু দীপজ্যোতিৰ সকলো আশা আজি অপূৰ্ণ হৈ ৰ'ল। যাত্ৰা নামৰ বাছখনত যাত্ৰা কৰি থাকোঁতেই জীৱনৰ সকলো ধুমুহাই ঘৰখনৰ সকলো সপোন শূন্য বিচূৰ্ণ কৰি নিলে। দীপজ্যোতি বৰা নামৰ যুৱকজন আহিছিল মাজুলীৰ পৰা গুৱাহাটীলৈ। গুৱাহাটীত এটা চাকৰিৰ স্থায়ী ঠিকনাৰ বাবে সন্ধান কৰি ইণ্টাৰভিউ দিছিল। আৰু সকলো কাম সম্পূৰ্ণ কৰি পুনৰ যাত্ৰা আৰম্ভ কৰিছিল হাঁহি মুখে। কিন্তু ঘৰখনলৈ উভতি গ'ল নিথৰ দেহ হৈ। বগা কাপোৰৰ তলত নিতালে নীৰৱে আজি কেৱল শুই ৰৈছে দীপজ্যোতি বৰা। পৰিয়ালৰ প্ৰত্যেকগৰাকী লোকে বাৰে বাৰে জগাবলৈ যত্ন কৰিছে দীপজ্যোতি বৰাক, কিন্তু দীপজ্যোতি বৰাই আজি নিমাত নিস্তব্ধ। হয়তো মৃত্যু এনেকুৱাই, মৃত্যু তেনেই সহজ। এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব একাংশ চালক।